SSC GD 2025 সো ফাইনালি পৰীক্ষা ডেট আহি গ'ল ইয়াতে মন কৰিব আমাৰ ফেব্ৰুৱাৰী মাহত 4 তাৰিখ 5 তাৰিখ 6 তাৰিখ 7 তাৰিখ 8 তাৰিখ 9 তাৰিখ 10 তাৰিখ 11 12 13 ডাইৰেক্ট 17 তাৰিখ 18 তাৰিখ 19 তাৰিখ 20 তাৰিখ 21 তাৰিখ 24 তাৰিখ এণ্ড 25 ফেব্ৰুৱাৰীত আমাৰ SSC GD পৰীক্ষা হ'ব ইয়াতে ফাইনালি চাব এইখন আমাৰ অফিচিয়েল নোটিছ মুকলি কৰি দিয়া হৈছে আজি যেহেতু আমাৰ 19 নৱেম্বৰ 2024 হয় সো ফাইনালি আজি আমাৰ ইয়াতে যাব তিনিখন নোটিছ মুকলি কৰি দিয়া হৈছে একে ডেট হয় ঠিক আছে সো আপোনালোকে নিজে গৈ চাব পাৰিব যে আমাৰ SSC GD নিউ ভ্যাকেন্সি নিউ ৰিক্ৰুটমেন্ট 2025 ফাইনালি এক্সাম যেহেতু আমাৰ জানুৱাৰী আৰু ফেব্ৰুৱাৰী মাহত হ'ব ফাইনালি অফিচিয়েল নোটিছ এক্সামিনেশ্যন নোটিছ মুকলি কৰি দিয়া হৈছে ইয়াতে চাব স্পষ্টভাৱে লিখা আছে ইম্পৰ্টেন্ট নোটিছ ষ্টেপ সিলেকশন কমিশন যেহেতু আমাৰ এক্সামটো SSC এ কন্ডাক্ট কৰিব সেইকাৰণে SSC ৰ ফালৰ পৰা আমাৰ নোটিছখন মুকলি কৰি দিয়া হৈছে আপোনালোকে নিজে গৈ চাব পাৰিব ssc.gov.in অফিচিয়েল ওয়েবসাইটত আপলোড কৰি দিয়া আছে এতিয়া চাওক ইম্পৰ্টেন্ট নোটিছ ইয়াতে স্পষ্টভাৱে লিখা আছে দ্য কমিশন হেজ ডিসাইড টু কন্ডাক্ট ফলোইং এক্সামিনেশ্যন যেহেতু আমাৰ এক্সামটো SSC এ কন্ডাক্ট কৰিব আৰু ইয়াতে স্পষ্টভাৱে লিখা আছে যে আমাৰ জানুৱাৰী এণ্ড ফেব্ৰুৱাৰী 2025 মানে জানুৱাৰী মাহত আৰু ফেব্ৰুৱাৰী মাহত আমাৰ এক্সামটো পাতিব সেইকাৰণে আমাৰ নোটিছখন মুকলি কৰি দিয়া হৈছে অকল আমাৰ SSC GD নহয় ইয়াত আমাৰ দুটা এক্সাম হ'ব ঠিক আছে ইয়াতে যাব এতিয়া স্পষ্টভাৱে লিখা আছে যে আমাৰ নেম অফ examination and schedule of examination ইয়াতে চাব প্ৰথমটো আমাৰ লিখা আছে মানে কম্বাইন্ড গ্ৰেজুৱেট লেভেল এক্সাম ঠিক আছে এইটো আমাৰ 18 19 and 20 জানুৱাৰী 2025 মানে জানুৱাৰী মাহৰ এই 3 দিন আমাৰ পৰীক্ষাটো চলিব ওকে 18 19 and 20 জানুৱাৰী 2025 এইটো আমাৰ কম্বাইন্ড গ্ৰেজুৱেট লেভেল যেটো এক্সাম আছে হেতু অনুষ্ঠিত কৰিব আৰু মই সেকেন্ডটো দিয়াত মন কৰিব স্পষ্টভাৱে লিখা আছে 2 নম্বৰ অপচনটো যে কনস্টেবল GD ইন সেন্ট্ৰেল আৰ্ম পুলিশ ফোর্স CRPF SSF রাইফলম্যান GD ইন আসাম রাইফলস এন্ড সিপো ইন নারকটিক কন্ট্রোল বিউটি এক্সামিনেশন 2025 সো ফাইনালি ইয়াতে মন কৰিব আমাৰ 2025 চনৰ ফেব্ৰুৱাৰী মাহত SSC GD পৰীক্ষা হ'ব 2025 চনৰ ফেব্ৰুৱাৰী মাহৰ 4 তাৰিখৰ পৰা আমাৰ SSC GD পৰীক্ষা আৰম্ভ হ'ব ইয়াতে মন কৰিব 4 5 6 7 8 9 10 11 12 13 17 18 19 20 21 24 and 25 ফেব্ৰুৱাৰী 2025 ইয়াতে আমাৰ ডেট কেইটা স্পষ্টভাৱে লিখা আছে এই ডেট কেইটাৰ ভিতৰত আপোনালোকৰ যিকোনো এদিন পৰীক্ষা পৰিব আৰু ফাইনালি এই ডেট কেইটাৰ ভিতৰত যিকোনো এদিন আপোনালোকক পৰীক্ষা দিব লাগিব ওকে আৰু আপোনালোকৰ পৰীক্ষাটো কেই তাৰিখত হ'ব বা ইয়াত যেটো আমাৰ ডেটটো স্পষ্টভাৱে দিয়া আছে এই ডেটৰ ভিতৰত যেহেতু পৰীক্ষাটো হ'ব আপোনালোকৰ এডমিট কাৰ্ডত স্পষ্টভাৱে লিখা থাকিব যেহেতু ইয়াতে চাওক আমাৰ 4 তাৰিখৰ পৰা এক্সাম আৰম্ভ হ'ব ফেব্ৰুৱাৰী মাহৰ 4 তাৰিখৰ পৰা আমাৰ এক্সাম আৰম্ভ হ'ব সো ফাইনালি জানুৱাৰী মাহৰ লাষ্ট উইকত আপোনালোকে নিজে নিজৰ এডমিট কাৰ্ডখন ডাউনলোড কৰিব পাৰিব আৰু নিজে নিজৰ মোবাইলত কেনেকৈ এডমিট কাৰ্ডখন ডাউনলোড কৰিব ইয়াৰ ওপৰত মই নেক্সট ভিডিও বনাবলৈ চেষ্টা কৰিম যেতিয়া লিংক এক্টিভ কৰি দিয়া হয় ওকে আৰু জানুৱাৰী মাহৰ মানে সেকেন্ড উইকত মানে 20 তাৰিখৰ ওচৰে বাজৰে আপোনালোকে চাব পাৰিব যে আপোনালোকৰ এক্সামটো কেই তাৰিখত পৰিছে বা ক'ত পৰিছে এইটো চাব পাৰিব ওকে আৰু যেহেতু এক্সামৰ 4 দিন বা 5 দিন মান আগতহে আপোনালোকে ফাইনাল এডমিট কাৰ্ডখন ডাউনলোড কৰিব পাৰিব সো ইয়াৰ ওপৰত আমি নেক্সট ভিডিওত কথা পাতিম সো বন্ধু বান্ধৱীসকল এণ্ড দাদা বাইদেউসকল কিবা যদি ক'বলগীয়া থাকে তেনেহলে কমেন্ট কৰি জনাব সো আজিৰ কাৰণে এইটো আছিল এটা গুৰুত্বপূৰ্ণ ভিডিওটো যদি ভাল পালে তেনেহলে সকলো বন্ধু বান্ধৱীকে শেয়াৰ কৰিব লগতে চেনেলটো সাপোৰ্ট সাবস্ক্ৰাইব এণ্ড ফলো কৰিব নাপাহৰিব জয় অসম